অষ্টাদশ খাই দিয়া 18 এতিয়া সন্ন্যাস যুগ। অৰ্জুনে গৃহস্থী সংসাৰ এৰি বনাশ্ৰম লোৱাৰ যুগ পদ। কৰবে বুলন্ত শুনি উকু দামোদৰ, মধ্যস্থে থাকিলে তুমি কৌৰৱ পাণ্ডৱ। কৌৰৱে কৈছে যে প্ৰভু ভগৱন্ত দামোদৰ তুমি কৌৰৱ আৰু পাণ্ডৱৰ মাজত তুমি আছা। কৃষ্ণে বুলিলত ভাল বোলা কুৰুপতি, কিন্তু আগহন্তে মই পাৰ্থৰ সাৰথি। তেতিয়া কৃষ্ণই কৈছে শুনা কৌৰপতি, আমি কিন্তু পাৰ্থৰ সাৰথি, অৰ্জুনৰ সাৰথিহে আমি। ৰথি হৈয়া জানিব বোলা সত্য কৰি, সত্য সত্য নযুঁজিব অস্ত্ৰ হস্ত্ৰ ধৰি। মই ৰথি হওঁ, ৰথখন চলোৱা হয়, কিন্তু মই সত্য সত্য কৰিছো, মই যুদ্ধ নকৰো। হেন শুনি কেশৱৰ ভীষ্ম বোলে বাক, অস্ত্ৰ ধৰি ধৰাই বা সত্য যুঁজাইব তোমাক। এই কথাষাৰ শুনাৰ লগে লগে ভীষ্মই কৈছে তোমাক অস্ত্ৰ শস্ত্ৰ ধৰামেই আৰু যুঁজ কৰামেই। দুয়োজনে সত্য কৰিলত গুৰুতৰ, অন্তৰে দুয়ো দলে মিলিলে সম। দুইজনে সত্য কৰি পেলাই শপত খোৱাৰ পিছতো এইখিত মানে হবই। ভীষ্মে মাৰিলত হৰ অৰ্জুনক বুলি, ৰথে হমে ঘোৰা পৃথিৱীত থৈলা হালি। কথাষাৰ কোৱাৰ লগে ভীষ্ম মানে এনেকুৱা হৰ মাৰিছে, অৰ্জুনৰ ওপৰত ইমান হৰ মাৰিছে, গোটেই পৃথিৱীখন হালি পেলালে ঘোৰা হৈ। এৰাইতে নাপাৰে ৰে ঘোৰা পখিল পাতাল, হেন দেখি ৰথ সৈতে নামিলা গোপাল। গোটেইখন হালি পাত উপায় নাপাই পেলাই প্ৰভু ভগৱন্তৰ ৰথৰ পৰা নামি আহিলে। চক্ৰ গোট ধৰি হৰি গুণত মন, যদি অস্ত্ৰ ধৰি যুঁজো সত্য পুৱে হত। চক্ৰখন ধৰি পেলাই তলত নামি আহিলে কিন্তু চিন্তা কৰিব লাগিলে, যদিহে অস্ত্ৰ ধৰো সত্য কৰিছিলো সেইটোতো ব্যৰ্থ হব। নুযুঁজিলে ভকতৰ সত্য দূৰে যায়, অন্যায়েহে ভকতৰ পথ ৰাখিতে যোৱাই। যদি ভকতৰ সৈতে মই নুযুঁজিলে ভকতক মানে ভগি দিয়া হব। যদি যুঁজো, যদি অন্য পথে ভক্তক নুযুঁজিলে আকৌ ভক্তক বাঞ্ছনা কৰা হব। ভকতৰ সমান প্ৰভু ভগৱন্তই ভকতৰ পিছে কৰে। সেইকাৰণে ভকতৰ কাৰণে তেওঁ কথাবিলাক মিছা সত্য কৰি কৈছিল যদিও মানে তেওঁ যুদ্ধ কৰিব। কি কাৰণে কৰিব এতিয়া পিছত কৈ যাব। এহি বুলি চক্ৰ ধৰি ৰাখিলা সকলে, আপোনাৰ সত্য এৰি ভকতৰ বৎসল। নিজৰ কথাটো এৰি দিলে আৰু তেওঁ ভকতৰ কথাত লৈ মানে ভকতহে ডাঙৰ ভাবি পেলাই তেওঁ মানে চক্ৰলৈ যাব এতিয়া। হেনয় কৃষ্ণ পদে কোটি নমস্কাৰ, আৰম্ভ কৰিলো অষ্টাদশ অধ্যায়। এনেকৈ কৈ কৃষ্ণ মানে কোটি নমস্কাৰ কৰি পেলাই অষ্টাদশ আৰম্ভ কৰিছো। পুনৰূপী অৰ্জুনে কৰিলে প্ৰণিপাত, দণ্ডৱতে পৰিলা বমি দিয়া মাত। এতিয়া নামি গল, অৰ্জুনে ভাবিলে সৰ্বনাশ হব এতিয়া। তেওঁ ভৰিত ধৰি ললে, মাথাত মাথাটো দি পেলাই তেওঁ কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত ধৰি ললে। কীৰ্তঞ্জলি কৰি পাছে বুলিলা বচন, চৰণে শৰণ লৈলো নিহুদন। প্ৰভু ভগৱন্তৰ চৰণত কীৰ্তঞ্জলি কৰি পেলাই তেওঁ চৰণত ধৰিলে। যাক বুলি কেকি অতি পৰম দুৰ্জন, তোমাৰ নাম শুনিয়া পলায় দেৱগণ। প্ৰভু ভগৱন্তৰ নাম শুনিলে দুৰ্জন বিলাকতো পলাই আৰু লগতে দেৱতা সকলো ভয় খাই যায়। কেশৰ
আইলা ৰূপ ধৰি শীঘ্ৰে শব্দ কৰি মুখ মেলি আহে দাই তুমিও বধিলা তাৰ কেশ লগ পাই মুখ মেলি মানে আহি গ'ল কিবা এটা শব্দ কৰিলে শব্দ কৰি পেলাই তেওঁ মুখ মেলি আহি বধিবলৈ আহি গ'ল বাওঁ হাত মুখত ভৰাইলা নাৰায়ণ কাটিল বদন তাৰ কাংকিৰীৰ টান তেওঁ মানে মুখ মেলি আহি তাৰমানে প্ৰভু ভগৱন্তই বাওঁহাতে মুখত তেওঁ বদন কাটি তন্ন কৰি পেলালে হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ তুমি হে শৰণ্য মোৰ প্ৰিয় নাহি আন কৃষ্ণ প্ৰভু ভগৱন্তক নমস্কাৰ কৰি তুমিহে মোৰ আচল প্ৰিয় বুলি কৈ পেলাই অৰ্জুনে কৈছে এগোটা সংশয় বৰ ভৈলা মোৰ মন তুমি পৰিছেদ নিদি দিব কোনো জনে মোৰ মনত এটা সংশয় আহিছে তুমি যদি এইটো ভাঙি পাতি নোকোৱা মোক কোনে কব তুমি পৰিছেদ পূৰ্বে মোক হেনয় কহিলা ভগৱান কৰ্ম কৰি ফল নাবাঞ্চিবা কদাচন তুমি কোৱাচোন প্ৰভু কৰ্ম কৰি পেলাই যদি ফল বাঞ্ছা নকৰো কি হ'ব পঞ্চমত কহা কৃষ্ণ কৰ্ম নাহি নাশ পঞ্চম অধ্যায়ত তুমি কৈ গৈছা কৰ্ম নকৰিলে মানে কোনো হিতি নহব নাশ হৈ যাব মন চিতে বৈচ কৰি হইব উদাস মন চিত বক কৰি পেলাই উদাস কৰিবলৈ কৈছে দম্ভ মন যত নাপাইবে সুখে দুখে দম্ভ মন যত আছে সুখ দুখ আছে ব্ৰহ্ম চিন্তি যোগী নাথাকিব আত্মা সুখে যোগী সকলো আত্মা সুখ নাপাব যদি দম্ভ মন যত পাইব সুখ ভাবি চিন্তিহে কৰ্ম কৰিবলৈ ন্যাস ত্যাগ ভেদ নাই জানি বাক ৱাক পংকজ চৰণে যদি আজ্ঞা লেখ পাওঁ যেবে যোগ্য হওঁ তেবে কহিও কুমুত মই প্ৰিয় হিচ যে হবা হেৱকো অনুগত কৃষ্ণে বোলে উত্তম পুছিলা ধনঞ্জয় তুমি মোৰ শিষ্যৱাদী পৰম বিনয় তুমি মোৰ শিষ্য তুমি পৰম শিষ্য আৰু তুমি বন্ধু কম তোমাক কহি আছো আগে যত কহু পুনবাৰ আগত কৈ গৈছো আকৌ পুনৰ কম তোমাৰ কহনে লোক তৰাইবে সংসাৰ তোমাক কৈ গলে মানে তোমাক যদি মই কৈ যাম সংসাৰত যিমান বিলাক মানুহ আছে পৃথিৱীত নৰ আছে তেওঁলোকে দৌৰি যাব যত কৰ্ম সকামত ফল নাহি আখ ফল হমে সেহি কৰ্মে কৰিবে কনাখ সকাম মানে আশাবেদী বিলাকত কৰ্ম ফল নধৰে সেইবিলাকে মিছাতেই কৰা আশা বাদ কৰি পেলাই যিবিলাক কৰ্ম কৰে সেইবিলাক মানে কৰ্ম নাশ হ'ব সকাম কৰ্ম হে ন্যায় কহিলো তত এহি শুনিও কহো ত্যাগ যেন মত এইবিলাক সকামী আশাবাদী বিলাক ত্যাগ কৰি এৰি দিয়া নিষ্কাম কৰ্ম কহ কি কহে যিটো লোক যিবিলাকে নিষ্কাম মানে প্ৰভু ভগৱন্তক স্মৰণ কৰি পেলাই যিখিনি আশা নকৰি পেলাই যিবিলাক কৰ্ম কৰে সেইজনৰ বিষয়ে কম এই কৰ্মে ফল ত্যাগ কৰ্মে কৰিবে ক এইবিলাক কৰ্ম কৰিব লাগে সকামী কৰ্ম নাশ জানা মহাভাগ আমি বিলাকৰ কৰ্ম নাশ হ'ব নিষ্কামে কৰিবে কৰ্ম কৰি ফল ত্যাগ নাশৰ ত্যাগ আনে নাজানয় বেদ তুমি যি পুছিলা তাৰ হেহি পৰিছেদ যিবিলাক সুধিলা তাৰ বিলাক কম ফল ত্যাগ কৰি কৰ্ম কৰিবে সকলে ফল ত্যাগ কৰি পেলাই কৰ্ম কৰি যোৱা তুমি ফল ত্যাগ কৰা কিন্তু সাংখ্যবাদী তাত যেন বোলে সংখ্যাবাদী বিলাক কিবা কাৰ্য কৰ্ম কৰি মৰে হৈয়া
দিয়া অন্ধ যত কৰ্ম দেখা সংসাৰতে কৰে বন্ধ। যিবিলাক কৰিব নলগীয়া কামখিনি যে কৰে নহয় তাক অন্ধ বুলি কৈছে। এই সংসাৰ সেইবিলাক পৰা দূৰত থাকিবলৈ কৈছে, মায়া মোহত বন্ধ হৈ থাকে। ভগৱন্তই অৰ্জুনক কৈ আছে যে বে হিংসা দেখিয়া সকাম এৰে নৰ নিষ্কাম কৰ্মটো হিংসা বাচয় বিস্তৰ। হিংসা জানিও মানুহে এই হিংসা কৰিবলৈ নেৰে, তথাপিতো নিষ্কাম মানে প্ৰভু ভগৱন্তক স্মৰণ কৰি পেলাই যিবিলাক কাম আছে কাম কৰিব লাগে তাতো বহুত লেঠা। নিষ্কামত ফল পুষ্প দ্ৰব্য সঞ্চয়। নিষ্কামত প্ৰভু ভগৱন্তক স্মৰণ কৰি দিলে কাম কৰিব বহুত ফল পুষ্প দ্ৰব্য চব সাঁচি থব পাৰে। গুণী চাহাই হিংসা তাত নোহে কি নহয়, তাত ভাবিছোৱাচোন তাত হব কি নহব, ভাল হব নে বেয়া হব। কৰ্ম কৰি দুখ পাৱে লাগে মানে যত আৰু হেহি কৰ্মে বন্ধ কৰে সংসাৰত। যিবিলাক কৰিব নালাগে কামখিনি কৰিব নালাগে, ভাবি চিন্তি চোৱা, কথাবিলাক চাই লোৱা। যেন কিমি আপোনা সূত্ৰে বান্ধা কৰে, যেনেকে কিমি পেলো তোমাৰ পেটত যেনেকে বাঁহ বান্ধি পেলাই তাতেই বাঁহ বান্ধে। বাঁহ বান্ধি আত্মা কৰ্ম ভিতৰতে মৰে। পেটৰ ভিতৰতে কিমি পেলোৱে বাঁহ বান্ধিব আৰু পেটৰ ভিতৰতে মৰি থাকিব। দুখ ভাৱে কৰ্ম কৰি ফল নলয়, কঞ্জুৰৰ স্থানে তাৰো হেহি নয়। মীমাংসাবাদী মতে কৰ্মহে প্ৰস্তুত প্ৰশস্ত। কুঞ্জু মানে কি কম জেগাত। মীমাংসাবাদী মতে কৰ্মহে প্ৰস্তুত, কৰ্মহতে সৃষ্টি हुए চৰাচৰ যত। মীমাংসা হৈ পেলাই যিকোনো কাম প্ৰস্তুত কৰিব লাগে, এনেই উধাই মুধাই কৰ্ম কৰিব নালাগে। হেন জানি তপ জপ দান কৰিও সত্য শুদ্ধি হৈয়া যে পবিত্ৰ হুৱে লোক। ভজন আসন যত শয়ন আহাৰ, ভজন হোৱা শয়ন হোৱা আহাৰ তাক কৰ্ম কৰি কৰে ক্ৰিয়াৰ ব্যাপাৰ। এইবিলাক কৰিবলগীয়া কৰ্ম কৰি বেক লোকে বেদে হেন কহে, নকৰিলে কৰ্ম পুনু হৰি নৰহে। বেদে কি কৈছে, তোমাৰ বেদে কৈছে কৰ্ম কৰা, যদি কৰ্ম নকৰা তোমাৰ হৰিটো নাথাকিব। সাংখ্য মীমাংসা দুয়ো মত দূৰ কৰি আপোনাৰ নিজ মত কহিলন্ত মুৰাৰী। কথাবিলাক ভালকে মীমাংসা কৰি পেলাই চোৱা, প্ৰভু ভগৱন্তই কৈছে। কৃষ্ণে বোলে অৰ্জুন জানিবা মুত বিনে দুবেদা ত্যাগ ভেদ নাজানয় আনে। দুবেদা মানে ইফালেও নহব ইফালেও নহব, দুবেদা দুইফালেও নহব। ব্ৰাহ্য পুৰুষ তুমি কুৰু মধ্যে শ্ৰেষ্ঠ। তুমি বাঘ হয়, কুৰুৰ মধ্যত তুমি বাঘ হয়। শিষ্য সখী প্ৰিয় আৰু পহিদ মোৰ ইষ্ট। তুমি মোৰ শিষ্য, তুমি মোৰ হৃদয়ৰ বন্ধু হয়, বান্ধৱ হয়। প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে। শুনিও কহো যেন কৰ্মৰ প্ৰকাৰ, যি কৰ্মে নহয় বন্ধ তৰয় সংসাৰ। কৰ্ম কৰি তাৰ বান্ধোনত বান্ধ খাই থকা লিখা হব নালাগে। যদিহে তেনেকে হয় তেতিয়াহ'লে কৰ্মত বান্ধ খাব, আশা লৈ পেলাই একো কাম কৰিব নালাগে। কৰ্তা ক্ৰিয়া কাৰণ কৰ্ম দ্ৰব্য যত, মুত অৰ্পিবেক আগে কৰ্মৰ পূৰ্ব। কৰ্তা ক্ৰিয়া কাৰণ কৰ্ম দ্ৰব্য যত, কৰ্তা ক্ৰিয়া কৰিবলগীয়া কৰ্ম যিমান বিলাক আছে, মুত অৰ্পিবেক আগে কৰ্মৰ পূৰ্বত। কৰিবলগীয়া যিখিনি কাম আছে চবখিনি মোক অৰ্পণ কৰি পেলাই কাম কৰা। ঈশ্বৰৰ আজ্ঞায়ে কৰ্ম এৰি অহংকাৰ তেজি
ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম সেইবিলাক কৰি পেলাই অহংকাৰ এৰি দিয়া। তেজি জিমা অভিমান ফল নাবাঞ্চিবা তাক, সেইবিলাক আশা নকৰি পেলাই তুমি এৰি দিয়া। এহি কৰ্মে পাপ পুণ্য দুয়ো হুৱে হত, এইবিলাক পাপ পুণ্য বিলাক এনেকৈ হয়, পাপ আৰু পুণ্য দুইটা এনেকৈ হয়। সেয়েহে উত্তম পথ মুহুৰ সন্মত, এইটো উত্তম পথ হয়, মোৰ সন্মত। কৰ্ম কৰিবা তাত পাপ ভৈলা হাৰ, ফল এৰিলাতো পুণ্য নভৈলা তাহাৰ। কৰ্ম কৰিলে পাপ হবই হাৰ, কিন্তু এইবিলাক বেছি ভাবি গভীৰতা চিন্তা ভাৱনা কৰি পেলাই থাকিব নালাগে। যেনেকে আমি জীয়াই থাকিবৰ কাৰণে কৰ্ম কৰিব ভাল কৰিব যাওঁতে বেয়াওতো হয়, সেই বেয়াটো মানে অকমান চিন্তা ভাৱনা কৰি পেলাই কুকৰ্মবিলাক কৰিব নালাগে। কেৱল উদাসে পাপ পুণ্য ভৈলা দূৰ, যেন ফল বীজহীন নগজে অংকুৰ। পাপ পুণ্য উদাস হৈ পাপ পুণ্য, মনটো উদাস হব লাগিব, সৰল হব লাগিব, শুদ্ধ হব লাগিব, নম্ৰ হব লাগিব, তেতিয়া এইবিলাক পাপ আৰু পুণ্য বিলাক দূৰ কৰিব পাৰো। যেনেকৈ এটা বীজ, তাৰ যদি অংকুৰ মানে তাৰ গজালিটো নাথাকিলে তাৰ পৰা মানে অংকুৰ মানে গজালি ওলাই নাহে। তেনেকৈ কৰ্ম যদি পুৰুষক আপুনি নেৰ, তাত কালে মানে কৰ্ম কৰিতে লাগ। কৰ্ম কৰি বেয়া বস্তুটো এইবিলাক তৎকালে আৰু ভালটো গোটাই লব লাগে। আৰু দেখা পুৰুষৰ মুহুৰ কথা, মোৰ কথা এইবিলাক শুনিবা। গুণিবাতো যদি শ্ৰদ্ধা ৰতি নোহে জাত, যাৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ কথা শুনিবলৈ যাৰ ইচ্ছা নাই তেওঁ শুনিব নালাগে। ভালকে ভাবি চাবা। যত কাল মুত জ্ঞান নিষ্ঠা নোপোজয়, যেতিয়ালৈকে মোৰ মানে জ্ঞানৰ নিষ্ঠা সেইবিলাক মোৰ আত্মাত নাহে, তত কালে মানে কৰ্ম কৰিতে লাগয়। যিটো কাম মানে শুদ্ধ কাম, ভাল কাম কৰিব লাগিব, বাৰে বাৰে কৰিব লাগিব, কৰি থাকিব লাগিব, তাৰ পিছতহে শুদ্ধ হব। বেদ পৰম অৰ্থ এহি হে প্ৰধান, জানিয়া মূৰ্খে আন কৰয় বখা। ভাল কামটো কৰিবলৈ বহুত দেৰি লাগে, বেয়া কামটো ফটককে হয়। ভাবি বেদৰ কথা ছানবিন কৰিহে তুমি কাৰ্য কৰিবা। কাক কৈছে? অৰ্জুনক কৈছে। গুণ অনুক্ৰমে কৰি ত্যাগ যেন থান, গুণ ভেদ ত্যাগ কহো হয়ো সাৱধান। গুণ অনুক্ৰমে কাম কৰি যাবা, বেয়া বস্তুবিলাক ত্যাগ কৰিবা, তেতিয়া এইবিলাক সাৱধান হৈ থাকিবা। মোহে থাকি নিত্য কৰ্ম পৰে পৰিহাৰ, মোহ মানে আশা, সেইবিলাক আশাবাদীবিলাক ত্যাগ কৰিব লাগে। সেই গোট ত্যাগ যে তমাহ নাম তাৰ, এই তমসিক গুণ এইবিলাক এৰি দিব লাগে। শৰীৰক আত্মা বোলে নাহি তত্ত্ব জ্ঞান, হিত দুখ ভয়ে নকৰে প্ৰাপ্তান। শৰীৰটোক আত্মা বুলি কয়, শৰীৰটোক যেন আত্মা জ্ঞান, শৰীৰটোক আত্মা কয়, পৰমপিতা পৰমেশ্বৰ বুলি কৈছে, সেইটো নহয়। যেনেকে শৰীৰটো মানে এখন ফটা কাপোৰৰ লিখা আমাৰ শৰীৰ, যেনেকে কাপোৰ ফাটিলে সূতা ওলালে, এই সূতাখিনি ওলোৱাৰ পিছত সেইটো বেয়া হৈ যায়, ফটা বস্তুটো আমি নলওঁ, সেইটো এৰি দিব লাগে। ঠিক তেনেকে বেয়া বস্তুটো এৰি দিব লাগে। কায় ক্লেশ ভয়ে নকৰয় একাদশী, বেমাৰ আজাৰ হ'ব বুলি একাদশী ব্ৰত আমি পালন নকৰো। প্ৰাপ্তে দেৱ নচায় কৰিয়া আলসী, বেমাৰ আজাৰ হ'ব বুলি আমি একাদশী ব্ৰত পালন নকৰো, যে বেমাৰ আজাৰ হ'ব। যজ্ঞ দান তপ নকৰয় মহাশয়, ইগোটা ৰাজ ত্যাগ কৰিবা নিশ্চয়। যিবিলাক ৰাজসিক গুণ মানুহ বিলাকে কৰে, ভক্তি জ্ঞান তেওঁলোকৰ হৃদয়ৰ ভিতৰত ভক্তি, ঈশ্বৰৰ ভক্তি কৰিব লাগে, সেইবিলাক মনলৈ আহি নপৰে, সেইবিলাকে মানে চিন্তা কৰে ৰাজসিক সকলে। তামসিক মানুহ বিলাকে কি কৰিব, বেমাৰ আজাৰ হ'ব বুলি মানে একাদশী ব্ৰত পালন নকৰে। তামসিক গুণ ত্যাগ শুনা মহাশয়, তামসিক গুণৰ বিষয়ে কম শুনিবা। অবৈ
অৱশ্যে কৰ্ম কৰে বেদৰ বিহিত। তেওঁলোকে বেদৰ বিহিত কাম কৰিব, যিবিলাক তামসিক মানুহ। কৰ্ম ফলে নোপোজয় সংকল্প বৰ্জি কাল প্ৰাপ্তে স্থান তপ কৰে। যদি দুখ পাৱে সহেত তবু কৰ্ম নেৰে। দুখ পালেও তেওঁলোকে কৰ্ম কৰিয়ে থাকিব। গ্ৰীষ্মকালে যি কালত হোৱে মধ্যস্থানে। গ্ৰীষ্মকালত গৰম থাকিলেও তেওঁলোকে মাজতে গুচুক গ্ৰীষ্ম বুলি যিটো নকৰ স্নান। গৰম যাওক বুলি, গৰম হৈ আছে বুলি গা নুধু, তেওঁলোকৰ বিষয়ে কৈছে। দুখকো নেৰ ইটো সুখ নোখোজয়। দুখটোতো নেৰে আৰু সুখো নিবিচাৰে। স্থিৰ বুদ্ধি নাহি যাৰ মনৰ সংশয়। তেওঁলোকৰ মনটো স্থিৰ নহয়, সংশয় সন্দেহ হৈ থাকে। যদিহে ন বোলা তুমি শুনা মহামতি, কৰ্ম কৰিবাক পাৰে কাহাৰ শকতি। কৰ্ম কাৰবা যদিহে ন বোলা তুমি শুনা মহামতি, কৰ্ম এৰিবাক পাৰে কাহাৰ শকতি। কৰ্ম কোনে এৰিব পাৰে? কৰ্ম কোনেও এৰিব নোৱাৰে। যেনেকৈ চৰাই চিৰিকটি, কীট পতংগ, মনুষ্যৰ বাহিৰে তেওঁলোকে যদি সূৰ্য পোহৰ ওলাই যোৱাৰ লগে লগে তেওঁলোকে খাবলৈ কুটিবলৈ ফল মূল খাবলৈ ওলাই নাযায়, তেওঁলোকে জীয়াই থাকিব নোৱাৰে। সেইবিলাক এটা কৰ্ম, সেইবিলাক জৰুৰ কৰিব লাগে, নহলে জীয়াই থাকিব নোৱাৰে। এনেকে আমি খোৱা বোৱা, কাঁহীত ভাত আছে, ভাতকেইটা থাকিও যদি হাতখনে মুখলৈ নিনিও বা চুবাই নিদিওঁ, আমি ক'ত জীয়াই থাকিম? চব যোগাৰ থাকিলেও খাবই লাগিব। তেতিয়া মানে দশ ইন্দ্ৰিয় পুৰত সন্তুষ্ট হৈ তেতিয়া গাত বল শক্তি হ'ব। যত প্ৰাণী আছে মানে সংসাৰ ধৰ্মে। পৃথিৱীত যিমান আছে প্ৰাণী আছে, সকলো মানে সংসাৰৰ ধৰ্ম মতে চলিব লাগিব। ক্ষণে একো নাথাকে লোক মাত্ৰ বিনা কৰ্মে। কোনো এটা জীৱই, সৰু কীট পতংগ জীয়াই থাকিব লাগিব, চবে কৰ্ম কৰিব লাগিব, নিজৰ নিজৰ কৰ্ম কৰিব লাগিব। কৰ্ম মানে তেওঁলোকে বিচাৰি খোৱা এটা কৰ্ম। চৰাই এজনীয়ে তেওঁ ফৰিং কিবা কিবি খাবলগীয়া বস্তু তেওঁ বিচাৰি খাব লাগিব, তেতিয়াহে শৰীৰটো জীয়াই থাকিব, সৃষ্টি থাকিব, গাত বল শক্তি হ'ব। এইটো ধৰ্ম হয়। স্বধৰ্মত থাকি কৰ্ম কৰিবে আগ, কিন্তু কৰ্ম ফল কৰিবে ত্যাগ। সকামি কৰ্ম কহো শুনা মহাবল, তাহম্বাৰ কৰ্ম ত্ৰিবিধ আছে ফল। সকামী বিলাকৰ তিনিবিধ ফল আছে। যিটো পুণ্য কৰি সুখ ভুঞ্জয় স্বৰ্গ। কৰ্ম ভাল কাম কৰি পেলাই পুণ্য বিচাৰি তেওঁ স্বৰ্গত বাস কৰিবলৈ বিচাৰে। পাপ কৰি নৰক ভুঞ্জি পৰয়ত। পাপ কৰি পেলাই নৰকত ভুজি তেওঁ তললৈ যাবই বেয়া কাম কৰিলে। পাপ পুণ্য যিটো জনে কৰে মিহলাই। পাপ আৰু পুণ্য যি কিজনে মানুহ নৰয় মিহলাই পাপ পুণ্য কৰে, সেইজন মনুষ্য হৈয়া দুখ সুখ পাৱয়। যিবিলাক নৰ জীৱই পাপ পুণ্য মিহলাই যিবিলাক কৰ্ম কৰিব, তেওঁ পুনৰ যিটো শৰীৰ ধৰিব, জন্ম হব, মনুষ্য হলেও তেওঁ সুখ আৰু দুখৰ মাজতে চলিব। এই কথা কোনে কৈছে? প্ৰভু ভগৱন্ত অৰ্জুনক কৈছে। যিটো জনে ঈশ্বৰে অৰ্পি কৰ্ম কৰে। যিজন মানুহে ঈশ্বৰক অৰ্পণ কৰি পেলাই কৰ্ম কৰে, স্বৰ্গ নৰক জন্ম নহি ত্ৰিবিধ প্ৰকাৰ। স্বৰ্গ নৰক জন্ম তেওঁ ক'তোৱে নহয়, তাৰো তিনিটা ভাগত ভাগ কৰি থৈছে বুলি কৈছে। কোনে কৈছে? শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় সকলে। ঈশ্বৰৰ অৰ্থে যিবিলাক কৰ্ম কৰে, ফল ত্যাগী তাক যে সাংখ্য কৰি বোলে। কৰ্ম কৰি পেলাই ফল ত্যাগ কৰি পেলাই সন্যাসী লিখীয়া হৈ পৰে বুলি কৈছে। কৰ্ম কৰি আছ কিন্তু ফল ত্যাগ কৰিছে। প্ৰভু তুমি দিলে দিবা, নিদিলে নিদিবা, তোমাৰে কাম, তোমাৰে আমি সকলো। আৰু তাত হেন যদি বোলা মহা
বল কৰ্ম কৰিলাতে নুখুজিলে হৈব ফল। তুমি কৰ্ম কৰি যোৱা। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে তুমি কৰ্ম কৰি যোৱা, ফল বাঞ্ছা আশা নকৰিবা, নুখুজিলে পাবাই, চিৰন্তন সত্য। কৰ্ম লগতে ফল আছয় সাক্ষাৎ। কৰ্ম লগত ফল আছেই। যেন বীজ হন্তে হে অংকুৰ হোৱে জাত। গুটিটোৰ লগত মানে গজালিটো আছেই, তাত চিন্তা কৰিব দৰকাৰ নাই। ফলত হোৱে এহি কিন্তু আছে বোল, অকল কৰ্মত হোৱে অহংকাৰে মূল। সকলো কৰ্মতে ফল আছে, কিন্তু তাৰ মূলটো হৈছে অহংকাৰ, মূল কাৰণ। ফল অহংকাৰে এৰি কৰ্ম কৰে যিটো, এতেকেহে কৰ্মবদ্ধ নোহে হেহি হেতু। অহংকাৰ এৰি পেলাই কৰ্ম যদি কৰি যায়, তেওঁ তাত বান্ধ খাই নাথাকে। আৰু সাংখ্য শাস্ত্ৰে কহে শুনিও অৰ্জুন, সৰ্বকৰ্ম সিদ্ধি কৰে পঞ্চটা কাৰণ। তাৰ 5টা কাৰণ আছে সিদ্ধি হ'ব কাৰণে। কৰ্তা ক্ৰিয়া কাৰণ যে চেষ্টাধি দৈত্য, এহি প্ৰপঞ্চ হেতু কৰ্ম কৰয় সমস্ত। কোনো অধিদেৱতা যে কোনো অহংকাৰ, কাৰণ কাহাক বোলে নাম কহুতাৰ। হৰিৰেহে অধিষ্ঠান কৰ্তা অহংকাৰ। অহংকাৰ কোনে কৰিব? হৰিয়ে কৰিব। দশ গোটা ইন্দ্ৰি কাৰণ ভৈলাল তাহাৰ। হৰিৰ 10টা ইন্দ্ৰিয় আছে, সেই 10টা ইন্দ্ৰিয় কৰিব। যত ক্ৰিয়া সহিত ব্যাপাৰ প্ৰাণ পান, আদিত্য কৰি ইন্দ্ৰিয় অনুষ্ঠান। কায় বাক্য মন কৰে যেন যত কৰ্ম। কায় বাক্য মন এইবিলাক তেওঁলোকৰ কৰ্ম কৰিব। পাপ পুণ্য হমে শুভাশুভ ধৰ্ম। তেওঁলোকে গোটেই হৰি থকা 10 ইন্দ্ৰিয়ই মনে কব 10 ইন্দ্ৰিয়ক লৈ গুচি যাব, তেওঁলোকে কৰ্ম কৰিব। এহি পঞ্চা হেতু হুৱে কৰ্মৰ নিৰন্তৰ, অহং উপাধিহীন অকৰ্তা ঈশ্বৰ। গুৰু উপদেশে নাহি শাস্ত্ৰকে নাজানে। গুৰু উপদেশত দিয়ে, কিন্তু শাস্ত্ৰ নাজানে। উপদেশো নামানে আৰু শাস্ত্ৰৰ কথাও নাজানে। আত্মাক দুৰ্গতি ইটো কৰ্তা কৰি মানে, তাত তুমি হেন যদি বোলা অৰ্জুন। সকলে দুৰ্নীতি যদি সুমতি আছে কোন। গোটেইখিনি বেয়াই, ভাল আছে কোন?